নমস্কাৰ সকলোৰে কেনে আছে আপোনালোকে আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাছিলোঁ মানে মই নিজে বনা নাছিলোঁ, কাৰণ একেখন দোকানৰ পৰা সদায় দি থাকিলে আপোনালোকেও আমনি পাই যাব চাই বুলিয়ে দিয়া হোৱা নাছিলে। তো ভাবিলোঁ এনেকৈ থাকিলেচোন থাকিয়ে যাব, সেয়ে আজি দোকানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱা সেই দোকানত ধূপটো জ্বলাই ল'লোঁ আৰু যিহে গৰম পৰিছে মানুহ দুনুহ নায়েইচোন, সেয়ে আমি এনেকৈ পাৰ কৰিলোঁ দিনটো। আৰু এইফালে আহিলোঁ পাছত টিফিনটো খাবলৈ বুলি, যিহেতু ভোকো লাগিছিলে। সদায় মই এনেকৈ টিফিন লৈ অনা নহয়, এতিয়া যিহেতু শাওণ মাহ চলি আছে আৰু শাওণ মাহ য'তে ত'তে কিবা কিবি খাবলৈও নহয় আৰু ভোকো লাগে, দিনো দীঘলীয়া। সেয়ে ৰাতিপুৱা মা আজি টিফিন দি পঠিয়ালে আৰু মটৰ আলু চব্জি আৰু পুৰি কেইখনমান মই খাই ল'লোঁ। আৰু দিনটোতো পেচেণ্ট নাছিলেই, এয়া আহিলে নহয় সন্ধিয়া টাইমত পেচেণ্ট আৰু চেলাইন লগাব লগা আছিলে। এয়া চেলাইন বটলটো খোলোতে পালোঁ নহয় হাতত দুখ। আৰু মই কিবা এটা কাম কৰিম আৰু একো দুখ নোপোৱাকৈ হ'ব এনেকৈতো হ'বই নোৱাৰে। এইফালে বেণ্ডেড মাৰি হ'লেও চেলাইনটোতো লগাবই লাগিব। আৰু এটাকৈ পেচেণ্টচোন আমাৰ 3খন বেডতে ভৰ্তিয়ে হৈ গ'ল। যিহে গৰম পৰিছে, মানুহ বেমাৰ নহয়নো কিয়ে হ'ব। আৰু আজি মোৰ ঘৰলৈ যাবলৈও দেৰি হৈ গ'ল, যিহেতু ঘৰলৈ যোৱাৰ টাইমতে আহিলে পেচেণ্ট। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।